দ্বারকা নগরে চলি দ্বারকার গরে চলি যাই বেদনিধি রুক্মিণীর প্রত্রখনি লগত ললে বাঁধি দ্বারকার গরে চলি যাই বেদনিধি রুক্মিণীর পত্রখনি লগত ললে বাঁধি দ্বারকারে যাব কৃষ্ণ দুখাই পাব দ্বারকারে যাব কৃষ্ণ দুখাই পাব পত্রখনি দিব ভাঙি পাতি কব পত্রখনি দিব ভাঙি পাতি রুক্মিণীর মনর কামনা করা সিদ্ধি কৃষ্ণ গুণনিধি কৃষ্ণ গুণনিধি বেদনিধি 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 ও বেদনিধি
এরা এ নমো নমো নারায়ণ সংসাৰৰ এবাৰো কৰিও ৰুক্মিণী কুধা এইখিনিতে ৰুক্মিণীক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণই গৈ আছে কেনেকৈ গৈছে সেইখন সময়তে ঋষিক লগ পালে ঋষি গৈছে ঋষিয়েহে ৰুক্মিণীৰ কথা বিৱৰণ তেওঁক দিছে ঋষিৰ মুখত শুনি দেৱীৰ কথা এপাশে প্রভু নারায়ণ ৰুক্মিণী শৰণ এ গরিবাক লাগি এ করিলে প্রভুয়ে এতিয়া ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক ৰুক্মিণীক উদ্ধাৰ কৰিবলৈ গৈছে কিহত যাব দিয়া ৰথত যিহেতু গৈছে সেই ৰথখন চলাবলৈ যিহেতু ৰুক্মিণীক কুণ্ডিল নগৰ এতিয়া ক'ত আছে গম পাই নে শদিয়াৰ সেই কুণ্ডিল নগৰখন তাতে আছে সেই কুণ্ডিল নগৰত ৰুক্মিণীক তেওঁ আবদ্ধ কৰি ৰাখিছিলে শ্ৰীকৃষ্ণই উপায় নাপায় অসুৰক ক'লে ব'লা যাওঁ ৰুক্মিণীক উদ্ধাৰ কৰোঁগে যিহেতু বেদনিধিয়ে শ্ৰীকৃষ্ণক ক'লে বেদনিধি ৰুক্মিণীৰ দূত হৈ আহিছে এই বিজুলীখন চাৰে ৰথ অসুৰে চলাই এই কুন্দিলে কৰিলে গতি কৃষ্ণ যদুৰাই বিজুলীখন চাৰে ৰথ অসুৰে চলাই কুন্দিলে কৰিলে